ঢকুৱাখনীয়াৰ একক আৰু স্বাভিমানী লোকসাংস্কৃতিক মহোৎসৱ হৈছে ফাট বিহু। বিশ্বায়নৰ কৰাল গৰাহৰ পৰা নিলগাই ৰাখি আধুনিকতাৰ আচুৰ নপৰাকৈ কেইবা শতিকা জুৰি অনুষ্ঠিত কৰি অহা হৈছে বৰেণ্য লোকসম্পদ ফাট বিহু। ঐতিহ্য আৰু পৰম্পৰা অক্ষুণ্ণ ৰাখি ২০২৪ বৰ্ষৰ এইবেলি লোক উৎসৱ ফাট বিহুৰ শনিবাৰে দ্বিতীয় দিনাও দেখিবলৈ পোৱা গ'ল মহখুলি চাপৰিত এক আনন্দময় পৰিৱেশ। জাতি, ধৰ্ম, ভাষা, কৰ্ম সকলোৰে ভিন্নতা পাহৰি কেৱল বিহুৰ মাজত বিলীন হোৱা এই সমন্বয়ৰ ক্ষেত্ৰত দ্বিতীয় দিনা বিহু বাকৰিত শাৰী শাৰী গছ বিৰিখত কপৌ আৰু ভাটৌ ফুল ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয়। প্ৰবীণ শিক্ষাবিদ জ্যেষ্ঠ নাগৰিক গন্ধেশ্বৰ গগৈয়ে শুভাৰম্ভ কৰা এই কাৰ্যসূচীৰ পাছতেই ফাট বিহুৰ ইতিহাসৰ বৰ্ণিল তথ্যচিত্ৰ ফাট বিহু উদ্বোধন কৰে ঢকুৱাখনা উপজিলাৰ উপ আয়ুক্ত কাৰ্তিক কলিতাই। পুনৰুক্তি কৰিছো কেৱল ফাট বিহুৱে আমাৰ সম্প্ৰীতি এনাজৰিডাল ধৰি ৰাখিব পাৰে। আৰু মই ভাবোঁ অন্য যিখিনি অনুষ্ঠান বা এতিয়া যিখিনি আমি দেখিছোঁ পৰিৱেশ কলা বা তেনেধৰণৰ যিকোনো দেখিছোঁ তাতকৈ কিন্তু ফাটৰ বিহু সদায় ব্যতিক্ৰম আৰু সেইকাৰণে ফাটৰ বিহুৱে কেৱল সম্প্ৰীতি এনাজৰিডাল ধৰি ৰাখিব পাৰে। আৰু ফাটৰ বিহুৰ যি গৰিমা বা ফাটৰ বিহু যেতিয়াই মালন গ্ৰহণ কৰিব তেতিয়াই কিন্তু আমাৰ ঢকুৱাখনাৰ যিটো গৌৰৱ এই ঢকুৱাখনাৰ গৌৰৱো সমান্তৰালভাৱে শেষ হৈ যাব। গতিকে ঢকুৱাখনাৰ ফাটৰ বিহু এই ফাট বিহু কিন্তু আমি দীক্ষাই কৰি ৰাখিব লাগিব, আৰু সদায় আমি চিৰঞ্জীৱী কৰি ৰাখিব লাগিব। ইয়াৰ পাছতেই থলুৱা শিপিনীসকলৰ মাজত অনুষ্ঠিত হয় গামোচা প্ৰতিযোগিতা। সাংস্কৃতিক কৰ্মী সপোন ভূঞা চুতীয়াই উদ্বোধনী কৰা এই প্ৰতিযোগিতাত 10 গৰাকী শিপিনীয়ে অংশগ্ৰহণ কৰে। আমি জানো সগুণ আৰু নিৰ্গুণ ইয়াৰ যিবিলাক নিৰ্গুণ এই নিৰ্গুণসমূহ কিন্তু আঁতৰাব লাগে। বিশেষকৈ নিৰ্গুণসমূহৰ ভিতৰত যিখিনি মই নকওঁ যে সকলোতে এনে নিৰ্গুণসমূহ আছে, এই নিৰ্গুণসমূহ কিন্তু আঁতৰাবই লাগিব। যে মুদ্ৰা সৰ্বস্বতা গ্ৰাস কৰিছে আজিৰ বিহু, সেইটো মই ফাটৰ বিহু হৈছে বুলি নকওঁ, কিন্তু মুদ্ৰা সৰ্বস্বতাই নজনাকৈ কিন্তু গ্ৰাস কৰি পেলাইছে। সেই তাৰ পৰা আমি অলপ নিজকে আঁতৰাই ৰাখিব লাগিব। সেই কথা আমি চিন্তা চৰ্চা কৰিবলৈ সময় আহি পৰিছে। গতিকে ফাটৰ বিহুক দীৰ্ঘায়ু কৰি ৰাখিবলৈ হ'লে নিশ্চিতভাৱে এই যে নিৰ্গুণসমূহ আমি আঁতৰাই চলিব লাগিব। আৰু বহুত নিৰ্গুণ আছে, মই উল্লেখ নকৰোঁ, আপোনালোক সকলোৱে অনুভৱী ব্যক্তি। গতিকে যিসকল উদযাপন সমিতি বিষয়ববীয়া আছে আৰু লগতে ইয়াত বুদ্ধি সমাজৰ আছে, যিসকল ইয়াৰ লগত সম্পৃক্ত হৈ আছে, সকলোলৈ আহ্বান জনাইছোঁ যাতে সেই নিৰ্গুণসমূহ চিনাক্ত কৰি আঁতৰাই আমি এটা ভাল বিষয়লৈ লৈ যাব পৰা ঢোল পেঁপা গগনাৰ মাতেৰে ৰজন জনাই থকা মহখুলি চাপৰিত দুপৰীয়া অনুষ্ঠিত কৰা হয় সকলো জাতি জনগোষ্ঠী পূৰ্ণবয়স্ক হুঁচৰি প্ৰতিযোগিতা। চহা জীৱন আৰু লোককৃষ্টিৰ মনোমোহা উপস্থাপনৰ এই দৃষ্টিনন্দন প্ৰতিযোগিতা উদ্বোধন কৰে শিক্ষাবিদ সুৰজিৎ দলে। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ঢকুৱাখনা।